ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰায় প্ৰস্তুতি তুংগত হৈ পৰিছে বিভিন্ন অঞ্চলত। আজি আকৌ হিলদল ভাঙি ভোটাৰ ৰাইজ ওলাই আহিল চতিয়ানগাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডত। চতিয়ানগাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্য হৈ কৰিলে পদযাত্ৰা। 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ সমান্তৰালকৈ নগাঁও জিলাৰ ৰূপহীহাটৰ 125 নং চতিয়ান গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ সদস্য প্ৰাৰ্থী দিলদাৰ হুছেইন ওৰফে মুনক লৈ ৰাইজৰ পদযাত্ৰা। ভোটাৰ ৰাইজৰ মাজত দেখা পোৱা গৈছে ব্যাপক উৎসাহ। নিৰ্দলীয় ৱাৰ্ডৰ সদস্যৰ প্ৰাৰ্থী দিলদাৰ হুছেইনক লৈ ভোটাৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। চতিয়ান গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্যক ৰাইজে কৰিলে পদযাত্ৰা। চতিয়ান গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্যৰ প্ৰাৰ্থী দিলদাৰ হুছেইন ওৰফে মুনৰ নিৰ্বাচনৰ নামত যি খা খৰচা কৰিছে সেয়া ৰাইজৰ নিজে গাঁঠিৰ ধন ভাঙি খৰচ কৰিছে। এতিয়া দিলদাৰ হুছেইন ওৰফে মুনক লৈ ব্যাপক উৎসাহ উদ্দীপনা চলিছে ভোটাৰ ৰাইজৰ মাজত। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। নমস্কাৰ। প্ৰথমতে মই আমাৰ 125 নং চতিয়ান গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ সকলো ৰাইজক মই পোনপ্ৰথমতে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে আজি ইমান বতৰটো ৰ'দ থকাৰ পিছতো স্বতঃস্ফূৰ্তভাৱে সকলো মানুহ মোৰ লগত ওলাই আহিছে আৰু আলিম সমাজ, হাজী, বিভিন্ন প্ৰকাৰৰ সমাজ সেৱাৰ লগত জড়িত ব্যক্তিসকল, সমাজৰ লগত জড়িত ব্যক্তিসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিসকল মোৰ লগত ওলাই আহিছে। আপোনালোকে দেখা পাইছে সিহঁতৰ এটাই যে 125 নং চতিয়ান গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ এনেকুৱা এজন প্ৰাৰ্থী তেওঁলোকে বিচাৰিছে, যোনজন ব্যক্তিয়ে নেকি আমাৰ ৰূপহীহাট সমষ্টিৰ চতিয়ান গাঁও পঞ্চায়তৰ এলেকাত যিমান দুৰ্নীতি আছে, যিমান বেয়া কৰ্মৰ লগত লিপ্ত হৈ আছে, তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে, অথচ 4 নম্বৰ ৱাৰ্ডত যিমান বেয়া কৰ্ম আছে এই বেয়া কৰ্মবিলাক যাতে আমাৰ সমাজৰ পৰা নাইকিয়া হয়, তেওঁলোকৰ এটাই বিশ্বাস বা আশা যে দিলদাৰ হুছেইনক যদি আমি প্ৰতিনিধি বনাব পাৰোঁ তেনেহ'লে আমাৰ 4 নম্বৰ ৱাৰ্ডৰ পৰা যিমান দুৰ্নীতি আছে সকলো দুৰ্নীতি নাইকিয়া হ'ব। আৰু ইনশাআল্লাহ মই আশাবাদী, আপোনালোকে দেখা পাইছে মই আশাবাদী, যথেষ্ট আশাবাদী। আলিম সমাজ, বয়োজ্যেষ্ঠ লোকসকল, হাজী সমাজৰ লগত বিভিন্ন স্তৰৰ ব্যক্তিসকল, আই মাতৃসকল, মোৰ দাদা ভাইদেউ ভণ্টি বন্ধু বান্ধৱী সকলো স্তৰৰ ব্যক্তি মোৰ অন্তৰৰ পৰা পুনৰবাৰ মই সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক পঞ্চায়তৰ নিৰ্বাচন আহি আছে, প্ৰত্যেকে অৱগত। অহা 7 তাৰিখে যোনটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি 125 নং চতিয়ান গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ পৰা মই নিজেই প্ৰতিনিধিত্ব আগবঢ়াইছোঁ আৰু মোৰ ছবি হৈছে, প্ৰতীক চিম্বলটো হৈছে চশমা, নিৰ্দলীয় প্ৰাৰ্থী। আপোনালোকে প্ৰত্যেকে মোক সহায় সহযোগিতা কৰিব বুলি মই কামনা কৰিলোঁ আৰু প্ৰত্যেকৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু প্ৰত্যেকৰে সহায় সহযোগিতা কামনা কৰাৰ লগতে অহা 7 তাৰিখে আপোনালোকৰ বহুমূলীয়া ভোটটো মোক চশমাৰ ছবিত দিব বুলি মই আশাবাদী। যদি আপুনি জিকি যায় ৰাইজৰ কাৰণে প্ৰথম কামটো কি কৰিব? ইনশাআল্লাহ আল্লাহৰ ৰহমতত মই যদি জিকিব পাৰোঁ, ইনশাআল্লাহ আলিম সমাজ, মোৰ লগত শিক্ষিত সমাজ, যুৱক ভাই বন্ধুসকল, আই মাতৃসকল, মোৰ বন্ধু বান্ধৱীসকল, বিভিন্ন স্তৰৰ ব্যক্তিসকলক লৈ যিমান সমাজৰ দুৰ্নীতি আছে সকলো দুৰ্নীতি মই প্ৰথমতে নাইকিয়া কৰিব চেষ্টা কৰিম ইনশাআল্লাহ। আৰু